নমস্কাৰ অসম আইটিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোত মই আমাৰ মেকানিক ডিজেল টেটটো দেখাব বিচাৰিম। আমাৰ মেকানিক ডিজেল টেটটো বেলেগ আইটিতকৈ কিয় বিশেষ আৰু কি সুবিধা আছে দেখাব বিচাৰিম। আহক আমাক দেখাম আমাৰ মেকানিক ডিজেল টেটটো। আৰু এতিয়া মই আছোঁ আমাৰ মেকানিক ডিজেল টেটত আৰু আমাৰ মেকানিক ডিজেল টেটটো বেলেগবিলাক আইটিতকৈ কি বিশেষ আছে আৰু আমাৰ মেকানিক ডিজেল টেটত নতুন আপডেট কি আছে সকলোখিনি মই দেখাব বিচাৰিম। প্ৰথমতে চাওক এয়া আমাৰ মেকানিক ডিজেল টেটটো হৈছে ITI টেক কৰ্ণাৰ মহিন্দ্ৰা ৰাইজৰ দ্বাৰা এটা কৰ্ণাৰ দিয়া হৈছে। এইটো বিশেষ আমাৰ নতুনকৈ আহিছে, মহিন্দ্ৰাৰ ফালৰ পৰা স্পন্সৰ কৰিছে আমাৰ অসম ITIত। মহিন্দ্ৰাই স্পন্সৰ কৰা অসমৰ প্ৰথমখন ITI য'ত এনেকুৱা এটা কৰ্ণাৰ দিছে মহিন্দ্ৰা কোম্পানীৰ ফালৰ পৰা অফাৰ কৰিছে আমাক। এয়া দেখিছে এটা LED স্ক্ৰীণ টিভি দিছে, লগতে এটা এয়া দেখিছে একদম টোটেলি নিউ টেকনলজি CRDI ইঞ্জিন। এইটো BS6 ইঞ্জিন হয়। BS6ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে BS6 ইঞ্জিনৰ ওপৰত ট্ৰেইনিং কৰিম, সেইসকলে এই BS6 ইঞ্জিনটোৰ ওপৰত ট্ৰেইনিং পাব। গতিকে আৰু ইঞ্জিনটো কেনেকৈ কাম কৰে সম্পূৰ্ণ ভিডিঅ'ৰ ওপৰত দেখুওৱা যাব আৰু লাইভ দেখিব পাব। গোটেই কাট ছেকশ্যন ইঞ্জিন হয়। ইঞ্জিনৰ ভিতৰত কেনেকৈ প্ৰত্যেকটো পাৰ্টছ কাম কৰে BS6 ইঞ্জিন গোটেইখিনি আমাৰ ট্ৰেইনিং টাইমত দেখুওৱা যাব। লগতে BS4 ইঞ্জিনো আমাৰ ওচৰত এভেইলেবল আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেকানিক ডিজেলৰ লেটেষ্ট ইঞ্জিনসমূহৰ ওপৰত ট্ৰেইনিং ল'ব বিচাৰিছে সেইসকলে আহিব লাগিব আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত। লগতে দেখিছে মহিন্দ্ৰাই গোটেই ইলেক্ট্ৰিক ভেহিকেলৰ EV চিষ্টেমো দি দিছে। BS6 টেকনলজি এইটো ইঞ্জিনৰ পাৰ্টছবিলাকৰ এখন পোষ্টাৰ দিছে। গতিকে এটা সুন্দৰভাৱে আমাক এই কৰ্ণাৰটো সজাই দিছে মহিন্দ্ৰাই। আৰু মহিন্দ্ৰাৰ ফালৰ পৰা স্পেচিয়েল ট্ৰেইনিং প্ৰগ্ৰামো দিয়া হয়, চাৰ্টিফিকেশ্যনো প্ৰভাইড কৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসম ITIত পঢ়িব মহিন্দ্ৰাৰ ফালৰ পৰা স্পেচিয়েল ট্ৰেইনিং প্ৰগ্ৰামো মাজে মাজে প্ৰভাইড কৰি থকা হয়। লগতে মহিন্দ্ৰাৰ যিবিলাক ৱৰ্কশ্বপ আছে, মহিন্দ্ৰাৰ গাড়ীৰ ৱৰ্কশ্বপবিলাকতো ট্ৰেইনিং কৰাৰ সুবিধা থাকে। প্লাছ যিসকলে সফলতাৰে ট্ৰেইনিংসমূহ কমপ্লিট কৰে চাকৰিও সুবিধা কৰা হয় মহিন্দ্ৰাত। ডিলাৰসমূহত যিমানবিলাক গাড়ীৰ ডিলাৰ আছে মহিন্দ্ৰাৰ, সেই গাড়ী ডিলাৰসমূহত ছাৰ্ভিচিং ইঞ্জিনিয়াৰ হিচাপে ভৱিষ্যতে চাকৰি পোৱাৰ সম্ভাৱনাও থাকে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটো মেকানিক ডিজেল পঢ়ি বা অট'মোবাইল লাইনত, গাড়ী লাইনত, ডিজেল ইঞ্জিনৰ লাইনত গঢ় দিব বিচাৰিছে সেইসকলে আহিব লাগিব আমাৰ অসম ITIত। আৰু মেকানিক ডিজেল পঢ়ি আমাৰ অইল ইণ্ডিয়া দুলিয়াজানত বহুতে চাকৰি পাব সক্ষম হৈছে আমাৰ অসম ITIৰ পৰা। গতিকে যিসকলে অইল ইণ্ডিয়াৰ দৰে এটা প্ৰতিষ্ঠানত ভৱিষ্যতে চাকৰি কৰাৰ সপোন দেখি আছে সেইসকলে মেকানিক ডিজেল পঢ়িও ভৱিষ্যতে এটা ভাল চাকৰি পোৱা সম্ভাৱনা থাকিব। গতিকে আহক, অসম ITIত নামভৰ্তি চলি আছে। আসনৰ সংখ্যা একেবাৰে লিমিটেড, মাত্ৰ কেইটামান চিটহে বাকী আছে আমাৰ ওচৰত। গতিকে পলম নকৰিব, আজিয়ে আহক আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়া। লগতে আৰু এটা ক'ব বিচাৰিম, আমাৰ যি মেকানিক ডিজেল ট্ৰেড হয় সেই ট্ৰেডটো ভাৰত চৰকাৰৰ NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। গতিকে আপোনালোকে এখন NCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব। গতিকে পলম নকৰিব, আজিয়ে যোগাযোগ কৰক। আমাৰ স্ক্ৰীণত নম্বৰটো আহি আছে, স্ক্ৰীণত আহি থকা নম্বৰটোত যোগাযোগ কৰিব। ধন্যবাদ। জয় আই অসম।